তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আজি হৈছে মা পাপাৰ এনিভাৰ্চাৰী আৰু এনিভাৰ্চাৰী বুলি মায়ে আজি এটা স্পেচিয়েল ৰেচিপি বনাব। ৰেচিপি মানে বনাব বিৰিয়ানী। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই দেখুৱাম আজি মায়ে কেনেকৈ বিৰিয়ানীখিনি বনায়। এয়া চিকেন আৰু ইয়াত দিছে মায়ে নিমখ, জলকীয়া গুড়ি, হালধি, আদা নহৰুৰ পেষ্ট আৰু ধনিয়া আৰু জিৰাৰ পেষ্ট দি কিনে আধা ঘণ্টা মেৰিনেট কৰি লৈছে। এইফালে লৈছোঁ পিঁয়াজ, ধনিয়া, পুদিনা আৰু কণী ধুনীয়াকৈ মায়ে সৰু সৰুকৈ কাটি থৈ দিছে। এইখিনি দালচেনি, জাবিত্ৰী ফুল, ষ্টাৰ মিচ, জালুক, ইলাচি আৰু লং। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াত ৰিফাইন তেল দি দিছে আৰু এইফালে বাই খাই আছে তেৰেমেৰে। তেলখিনি গৰম হোৱাৰ লগে লগে যিকেইটা কণী আছিলে ধুনীয়াকৈ নিমখ আৰু হালধি সানি কিনে অকণমান ফ্ৰাই কৰি লোৱা হৈছে। কণীকেইটা মোৰ ভাজা হৈ গ'ল। তেলখিনিতে এতিয়া আমাৰ তেজপাত দি দিছে আৰু যিখিনি মছলা আছিলে সেইখিনি দি দিছে। তাৰপিছত ইয়াত দিছে মেৰিনেট কৰা মাংসখিনি। ইয়াত মাংস আধা লোৱা হৈছে আৰু আধা মাংস আমি গ্ৰেভিৰ কাৰণে থৈ দিছোঁ। অকণমান স্পাইচি কৰিবলৈ মায়ে দুটা পকা জলকীয়া কাটি দিছে ইয়াত। আনফালে কুকাৰটো বহাই দিছে আৰু গৰম হোৱাৰ লগে লগে ৰিফাইন তেল দি দিছে, কাৰণ ইয়াত মায়ে বিৰিয়ানীৰ বাবে যিখিনি বেৰিষ্টা লাগে সেইখিনি ইয়াত বনাই আছে। যিহেতু আজি বিৰিয়ানীখিনি মায়ে কুকাৰতে বনাব, সেইকাৰণে ইয়াতেই ভাজি লৈছে ধুনীয়াকৈ। কেশৰৰ সোৱাদ আৰু কালাৰটো বৰ ধুনীয়া লাগে, সেইকাৰণে মায়ে বিৰিয়ানীত দিব গাখীৰত অকণমান কেশৰ ভিজাই থৈ দিছে। এইফালে মাংসখিনিও প্ৰায় ভজা হৈছে আৰু বেৰিষ্টাখিনিও মায়ে ধুনীয়াকৈ বনাই আছে। এয়া আছে বিৰিয়ানী চাউল, মায়ে তিয়াই থৈ দিছিলে এইখিনি। বেৰিষ্টাখিনি ৰেডি হৈ গ'ল আৰু মায়ে এক্সট্ৰাকৈ এখন থালত ওলাই লৈছে এইখিনি। এইফালে মায়ে এতিয়া মাংসখিনি কুকাৰত চিফ্ট কৰি লৈছে, কাৰণ কুকাৰত ভাজিব নোৱাৰে মাংসখিনি, সেইকাৰণে কেৰাহীত ভাজি লৈছিলে। এতিয়া যিহেতু মাংসখিনি ভাজা হৈছে, এতিয়া ইয়াত দি লৈছে ধুনীয়াকৈ। চিকেনখিনিৰ ওপৰত এতিয়া দি দিছে মায়ে বিৰিয়ানী চাউল, চাৰিওফালে ধুনীয়াকৈ বহাকৈ চাউলখিনি দি দিছে। তাৰ ওপৰত দিছে ইয়াত ধনিয়া আৰু পুদিনাৰ পাত, তাৰ ওপৰত দিছে বিৰিষ্টা, আকৌ ইয়াত চাউল দিছে ধুনীয়াকৈ চাৰিওফালে বহাকৈ। তাৰ ওপৰত যিখিনি ফ্ৰাই কৰি লোৱা আন্দা আছিলে সেই আন্দাকেইটা দি দিছে। এইটো অপশ্যনেল, দিব পাৰে আৰু নিদিবও পাৰে আপোনালোকে। তাৰপিছত আকৌ ইয়াত বিৰিষ্টা দিছে, তাৰ ওপৰত দিছে ধনিয়া আৰু পুদিনা পাত, তাৰপাছত আকৌ ইয়াত চাউলখিনি দি দিছে চাৰিওফালে ধুনীয়াকৈ হোৱাকৈ। এতিয়া দিব ইয়াত মায়ে কেশৰ আৰু গাখীৰৰ মিশ্ৰণটো। এইখিনি দিলে কালাৰৰ লগতে ধুনীয়া কেশৰৰ সোৱাদ আহে। এতিয়া ইয়াত মই পানী দি দিছে ধুনীয়াকৈ। আপোনালোকে পানী দিয়া জোখটো গমেই পাব, সেনেকৈ মায়ে জোখতে পানীখিনি দি দিছে ধুনীয়াকৈ। যদি আপোনালোকে 3 গিলাচ চাউল লয় তেতিয়াহ'লে 6 গিলাচ পানী দিব লাগিব। সেই হিচাপত মায়ে পানীটো জোখতে ধুনীয়াকৈ মিলাই দিছে। এতিয়া ইয়াত মায়ে সোৱাদ অনুযায়ী নিমখ দি দিছে। এতিয়া লাষ্টত মায়ে ঘি দি দিছে আৰু এতিয়া অকণমান ইয়াত বিৰিয়ানী মছলা দি দিছে। তাৰপৰা ধুনীয়াকৈ ঢাকনিটো মাৰি দিছে। এতিয়া মায়ে এতিয়া গ্ৰেভিৰ কাৰণে মাংসখিনি তৈয়াৰ কৰিব। আৰু তেলখিনিত মায়ে তেজপাত দিছে আৰু শুকান জলকীয়া দি দিছে, লগতে অকণমান পাঁচফোৰণ দি দিছে। তাৰপিছত দিছে পিঁয়াজ, পিঁয়াজখিনি ভজা হোৱাৰ লগে লগে ইয়াত দি দিছে মেৰিনেট কৰি থোৱা মাংসখিনি। এতিয়া ইয়াত মায়ে অকণমান চয়া চচ দি দিছে, কালাৰটো ধুনীয়া হয় চয়া চচ দিলে, সেইকাৰণে অকণমান দি দিছে। এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এতিয়া ইয়াত দিছে বিলাহী,
এতিয়া ইয়াতে দি দিছে মাই কাজুৰ পেষ্টখিনি। গোটেইখিনি ভাজা হৈছে। এয়া মায়ে গৰম পানী কৰি থৈ দিছিলে, গৰম পানী দি দিছে। এতিয়া এইখিনি উতলিব দিম। এতিয়া ঢাকনি মাৰি দিছে। পানীখিনি খুব নোযোৱালৈকে এতিয়া ঢাকনি মাৰি দিম, তেতিয়া গ্ৰেভি টাইপ হ'ব। আমাৰ মাংস ৰেডি হৈয়ে গৈছে আৰু এয়া লাষ্টত এয়া মায়ে গৰম মছলা দি দিছে আৰু এতিয়া মায়ে ওপৰত ধুনীয়াকৈ গাৰ্নিচিং কৰি দিছে ধনিয়া পাতেৰে। আমাৰ এতিয়া মাংস ৰেডি হৈ গৈছে। আমাৰ বিৰিয়ানীখিনিও হৈ গৈছে। এতিয়া আমি খোৱাহে কথা। আমাৰ বিৰিয়ানী হৈ গৈছে আৰু এইখিনি মাংস কেনেকুৱা লাগিছে ক'বচোন দেখি কিনে। আৰু এইফালে বাহঁতে খাব লৈছে, কোৱাচোন কেনেকুৱা হৈছে খাই। আৰু এইফালে পাপাই খায়ে আছে। এয়া উঠিলোঁ আৰু সঁচাই বহুত ধুনীয়া হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। থেংক ইউ।